চৰকাৰখনৰ হাতত ক্ষমতা থাকিল বুলি আৰু চৰকাৰখনৰ হাতত টকা পইচা থাকিল বুলিয়েই ইয়াক কেৱল নিৰ্বাচনৰ অংকত অপব্যৱহাৰ কৰিব নালাগে। তেওঁলোকে সঠিক অৰ্থত সঠিক পৰিকল্পনা কৰি আমি জানো আমাৰ মহিলাসকল সবলীকৰণ হ'ব লাগে। মহিলাসকল সবলীকৰণ, কিন্তু কথা হ'ল ৮,০০০ টকাই আমাৰ মহিলা সবলীকৰণ নহয়, বা ১২৫০ টকাতে মাহিলী দিছে তাতো মহিলা সবলীকৰণ নহয়। ভোট কিনাৰ টেণ্ডেঞ্চি হৈছে এইটোৰ যোগেদি, যে ভোটটো কিনাৰ নিচিনা হৈছে, কাৰণ এইটো দিছে নিৰ্বাচনৰ আগমুহূৰ্তত দিছে। নিৰ্বাচনৰ আগমুহূৰ্তত দিয়াৰ পৰা ডেফিনেটলি বুজা যায় যে আচলতে ভোটটো কিনিবৰ কাৰণেহে বা মানুহক প্ৰভাৱান্বিত কৰিবৰ কাৰণেহে এইটো দিয়া হৈছে। বা আমি কংগ্ৰেছ দলে আমাৰ চৰকাৰ যেতিয়া হ'ব তেতিয়া আমি এনেকুৱা ক্ষণস্থায়ী খন্তেকীয়া বা এনেকুৱা আঁচনিত আমি গুৰুত্ব নিদিওঁ, আমি স্থায়ী আঁচনিত গুৰুত্ব দিম, যাতে যিটো আঁচনিৰ যোগেদি আমাৰ মহিলাসকল যাতে স্থায়ীভাৱে স্বাৱলম্বী হ'ব পাৰে।